জীৱনত আপুনি বহুতো মানুহ লগ পাব যি আপোনাৰ লগত হাঁহিব আপোনাৰ কাৰণে হাততালি বজাব আৰু আপোনাক ক'ব যে তেওঁলোক বিপদৰ সময়ত আপোনাৰ লগত থাকিব কিন্তু যেতিয়া আপোনাৰ জীৱনলৈ বিপদ আহিব তেতিয়া কিন্তু সেই মানুহৰ 90% মানুহেই আপোনাৰ ওচৰত নাইকিয়া হৈ যাব সেই কাৰণে আপুনি সাৱধানে মানুহক বিশ্বাস কৰিবলৈ শিকিব লাগিব গতিকে আপুনি আপোনাৰ হৃদয়ৰ কথাবোৰ আপোনাৰ সপোনবোৰ আপোনাৰ পৰিকল্পনাবোৰ সকলোৰে আগত মুকলিকৈ নকব কিয়নো সকলোৱে আপুনি জিকাটো নিবিচাৰে সেইবাবে আপুনি প্ৰথমে নিজক বিশ্বাস কৰক আপোনাৰ নিজৰ দৃষ্টিভংগীক বিশ্বাস কৰক আপোনাৰ কাম আৰু আপুনি কৰা প্ৰতিদিনৰ কামক বিশ্বাস কৰক আপোনাৰ এই যাত্ৰাত মানুহে আপোনাক সমৰ্থন কৰিব পাৰে মানুহে আপোনাক সহায় কৰিব পাৰে মানুহে আপোনাক উপদেশ দিব পাৰে কিন্তু আপুনি সম্পূৰ্ণৰূপে কাৰোৰ ওপৰতে ডিপেন্ডেন্ট নহব যদি আপুনি আনৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ জীৱন গঢ়ি তোলে তেতিয়া হলে সেই মানুহবোৰ যেতিয়া আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব তেতিয়া হলে আপুনিও ভাগি পৰিব সেই কাৰণে অকল নিজৰ বিশ্বাসৰ ওপৰতহে নিজৰ জীৱন গঢ়ি তোলক গতিকে মানুহক সন্মান কৰক মানুহৰ লগত কাম কৰক কিন্তু আপুনি আপোনাৰ জীৱন আপোনাৰ হাততে সুৰক্ষিত এই কথাটো মনত ৰাখিব আপোনাৰ মতামত কমেন্টত জনাব আৰু যদি ভিডিওটোৰ কথাখিনি ভাল লাগিল ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিবলৈ নাপাহৰিব